মই চিন্ময় আপোনালোকে চাই আছে এনি টক্স গুৱাহাটী মহানগৰীত পুনৰ হিহৰণকাৰী ঘটনা আসলতে যোৱা কিছু দিনৰ পৰা গুৱাহাটী মহানগৰীত সংঘটিত হৈ আছে এটাৰ পিছত আন এটা হিহৰণকাৰী ঘটনা গুৱাহাটী মহানগৰবাসী আসলতে চাঞ্চল্যকৰ সৃষ্টি হৈছে এতিয়া গুৱাহাটী মহানগৰবাসী আৰু পত্নীৰ হৈতে ভয়ংকৰ কাণ্ড কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ৰুবুল শৰ্মাৰ পুনৰ গুৱাহাটীত সংঘটিত হৈছে এক হিহৰণকাৰী ঘটনা জনাই আছো আপোনালোকক সবিশেষ মহানগৰীত হিহৰণকাৰী ঘটনা পত্নীৰ হৈতে ভয়ংকৰ কাণ্ড কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ৰুবুল শৰ্মাৰ গুৱাহাটী উলুবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড 4 বছৰ পূৰ্বে হৈছিল প্ৰেম বিবাহ আৰু 2 বছৰ পূৰ্বে হৈছিল মাতৃ আৰু আজি ঘাতক স্বামীয়ে প্ৰাণ ললে শ্ৰেয়া শৰ্মা নামৰ যুৱতীগৰাকী মহানগৰীত সংঘটিত হৈছে এক হিহৰণকাৰী ঘটনা পত্নীৰ হৈতে ভয়ংকৰ কাণ্ড কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ৰুবুল শৰ্মা নামৰ যুৱকজনৰ গুৱাহাটী উলুবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড মৃত পত্নীৰ নাম শ্ৰেয়া ভট্টাচাৰ্য বুলি জানিব পৰা গৈছে 4 বছৰ পূৰ্বে হৈছিল প্ৰেম বিবাহ আৰু 2 বছৰ পূৰ্বে হৈছিল মাতৃ আৰু আজি ঘাতক স্বামীয়ে প্ৰাণ ললে শ্ৰেয়াৰ পাৰিবাৰিক কন্দলৰ বাবে এই কাণ্ড কৰা বুলি স্বীকাৰ কৰিছে ৰুবুল শৰ্মাই আৰু এই কাণ্ড কৰিয়েই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৰুবুল শৰ্মা নামৰ এজন যুৱকে গুৱাহাটী উলুবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড মৃত পত্নীৰ নাম শ্ৰেয়া ভট্টাচাৰ্য বুলি জানিব পৰা গৈছে 4 বছৰ পূৰ্বে আসলতে প্ৰেম বিবাহ হৈছিল এগৰাকী 2 বছৰীয়া কন্যা সন্তানো আছে শ্ৰেয়া আৰু ৰুবুলৰ আৰু আজি ঘাতক স্বামীয়ে প্ৰাণ ললে শ্ৰেয়াৰ শৰ্মাৰ পাৰিবাৰিক কন্দলৰ বাবে কাণ্ড কৰা বুলি স্বীকাৰ কৰিছে ৰুবুল শৰ্মাই মহানগৰীত সংঘটিত হৈছে হিহৰণকাৰী ঘটনা আসলতে মহানগৰীত যোৱা কিছুদিনৰ পৰা এটাৰ পিছত আন এটা হিহৰণকাৰী ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে মহানগৰবাসীক পত্নীৰ হৈতে ভয়ংকৰ কাণ্ড কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে ৰুবুল শৰ্মা নামৰ এইজন যুৱকে গুৱাহাটী উলুবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড মৃত পত্নীৰ নাম শ্ৰেয়া ভট্টাচাৰ্য বুলি জানিব পৰা গৈছে 4 বছৰ পূৰ্বে হৈছিল প্ৰেম বিবাহ আৰু এই প্ৰেম বিবাহৰ পাছতে তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে 2 বছৰীয়া কন্যা সন্তান আছে তাৰ পাছতে আজি ঘাতক স্বামীয়ে প্ৰাণ ললে শ্ৰেয়াৰ পাৰিবাৰিক কন্দলৰ বাবে এই কাণ্ড কৰা বুলি স্বীকাৰ কৰিছে এইজন ৰুবুল শৰ্মাই পৰিয়ালৰ ভাষ্য আছে আগবঢ়াইছে হৈ আছে শ্ৰেয়া ৰেছপন্স কৰা নাই তেতিয়া মই বুজি পোৱা নাই ৰাতিপুৱা 9টা মান হ'ব শ্ৰেয়া ৰেছপন্স কৰা নাই তেতিয়া দৌৰি যেতিয়া আহিছোঁ তেতিয়া আগত মা আৰু ভাইটি আহিছে আহি কেনে সিহঁতে চাইছে যে তাই সঁচাকৈ ৰেছপন্স কৰা নাই তেতিয়া চুমিয়ে কৈছে যে হাজবেণ্ডে মাৰি পুলিচত গৈ চাৰেণ্ডাৰ কৰিছে বুলি নাই একো গম পোৱা নাই কালি ৰাতি সিহঁতে ফুৰিও আহিছে অহাৰ পিছত ৰাতিপুৱা কেনেকৈ কি হৈছে মানে কাষৰ ৰুমত চবে শুয়ে আছিল কেউ গমে পোৱা নাই একো আৰ্য কলেজত পঢ়ি আছে সেমিষ্টাৰ 3rd না 4th সেমিষ্টাৰ ক'ব নোৱাৰোঁ মই পাহৰি গৈছোঁ বা নহয় মোৰ সৰু ভণ্টি হয় নাই একো কোনো দিনৰ মোক একো কোৱা নাই কেতিয়াও কোৱা নাই না ঘটনাটো মই একচুৱেলি মই গোটেই ডিটেইলছ নাজানো মই ৰাতিপুৱাহে আজি মই ফোন পালোঁ লগৰ মুখৰ পৰা যে ৰুবুলে এনেকুৱা কাম এটা কৰিলে গম পাই ইয়াতে গুচি আহিলোঁ আমি বন্ধুৱে আমি বহুত বছৰৰ পৰা আমি থাকোঁ একেলগে থাকোঁ সেই কৰোঁ কিন্তু সি যে এনেকুৱা এটা কাম কৰিব তাৰমানে ভবাই নাই তাৰমানে